হেল্ল' গাইজ, ৱেলকাম টু মোৰ জে ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক চবে ভালে আছে। মই আজি নাগা ষ্টাইল লাই আৰু গাহৰি বনাই আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। লাই পাতটো পূৰা লম্বা লম্বাকৈ দিম, কাটি নাই, ডাইৰেক্ট বইল। চাই থাকক ভিডিঅ'টো। যদি চাই ভাল লাগে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট জনাব। এক মুঠা লৈছোঁ, তাৰপিছত গাহৰি মাংস বইল কৰি আছোঁ, লাই পাত দি বনাম। তাৰপিছত ইফালে বনাইছোঁ মাটি দালটো বইল দিছোঁ, খাৰ অলপমান দি পেলাই। আমাৰ মিষ্টাৰে খাব বোলে মাটি দাল আৰু গাহৰি মাংস লাই দি। মছলা পাতি যোগাৰ কৰি লৈছোঁ, টমেটো আৰু ইয়াতে আছে জলকীয়া, আদা নহৰু মানে চামত থেচলাই পেলাই ল'লোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত এইফালে গাহৰিটো বইল কৰি ধুই চুই লৈছোঁ ৰেডি কৰি। এইটো লাই পাতটো এনেকুৱাকৈ মানে দি দিম, এনেকৈ লম্বা লম্বাকৈ দিম। এনেইতো দিয়াৰ লগে লগে গলি যায়। দিলোঁ কেৰাহীত তেল। মোৰ কেৰাহীটো বহুত পুৰাণা হৈছে, নতুন কেৰাহী কিনিব পৰা নাই। মানে কেৰাহীগিলা কালা কালা হৈছে, মাজিবই নোৱাৰোঁ মই, মানে শক্তিয়ে নোহোৱা হৈছে কেৰাহী মাজিম যে। তেল গৰম হৈ গৈছে, পিঁয়াজখিনি দি দিলোঁ। এইফালে দালি বইলটো হৈ গৈছে, চুন্দৰ দিব লাগিব অলপমান। এইকেইটা দি দিম, মছলাখিনি ফ্ৰাই কৰি ল'ম। মাংসটো দিম, এটা দি ল'লোঁ, অলপ ফ্ৰাই কৰি ল'ম। তাৰপাছত লাই পাত দিম। চাইনিজ খানা পুৰা ফুটিছে, চুপচাপ কৰি এতিয়া পানী দি বইল হোৱাৰ কাৰণে এতিয়া ঢাকি থ'ম। চাহ বনাই খাম বুলি বহাইছিলোঁ, মোবাইল চাই চাই চব জ্বলি গ'ল। এতিয়া চুপ চিষ্টেম বনাইছোঁ, গ্ৰেভি নহয়। ঘুটুমো কামত গৈছে, গম পোৱা নাই?